নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এসএসসি জিডি কনস্টেবল 2025 বিএসএফ সিআইএসএফ সিআরপিএফ এসএসএফ এসএসবি আইটিবিপিএন আসাম রাইফলমেন 2025 টোটাল ভ্যাকেন্সি হলগে 53690 যেটি এডভাৰটাইজমেন্ট প্ৰকাশ পাইছিলে তেতিয়া টোটাল ভ্যাকেন্সি আছিল 39481 এতিয়া এসএসসি জিডি কনস্টেবল 2025 টোটাল ভ্যাকেন্সি হলগে 53690 পাই 13000 প্লাস ভ্যাকেন্সি বহাই দিয়া হৈছে এটি বিষয় আপোনালোকে গম পালে এতিয়া টোটাল ভ্যাকেন্সি হলগে 53690 আমাৰ অসমৰ কাৰণে টোটাল কিমান ভ্যাকেন্সি হলগে লৱা বাবে টোটাল কিমান ভ্যাকেন্সি হলগে সোৱালি বাবে টোটাল কিমান ভ্যাকেন্সি হলগে টোটাল আমাৰ অসমৰ লৱা সোৱালি বিলাকৰ কাৰণে টোটাল কিমান ভ্যাকেন্সি হলগে এসএসসি জিডি কনস্টেবলৰ ভিডিওটো যেটা সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাবলে বিচাৰিছো আৰু লগতে বহুতে মোক খুদি আছে যে ৰিজাল্ট কেতিয়া আহিব সকলো আপডেট এই ভিডিওটো যদি আপোনালোকক জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তালে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওৰ ডেসক্ৰিপচনত এসএসসি ফালৰ পৰা যিখন এসএসসি জিডি কনস্টেবলৰ ভ্যাকেন্সি তালিকা প্ৰকাশ পাইছে সেই তালিকাখনৰ লিংক ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে নিজেও সকলো তথ্য চেক আউট কৰিব পাৰিব আমাৰ অসমৰ কাৰণে টোটাল কিমান ভ্যাকেন্সি হলগে লৱা কাৰণে কিমান ভ্যাকেন্সি হৈ গল ছোৱালী সকলৰ কাৰণে কিমান ভ্যাকেন্সি হৈ গল যদি লিষ্টখন চাব বিচাৰে ভিডিওৰ ডেসক্ৰিপচনৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে চেক কৰি লব পাৰিব এটা ভিডিওটো যেটা সম্পূৰ্ণ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব সব অনুমানে বিহকল এতিয়া টোটাল ভ্যাকেন্সি হলগে এসএসসি জিডি কনস্টেবলত 53690 তাৰে আমাৰ অসমৰ টোটাল ভ্যাকেন্সি হলগে এতিয়া 5678 টা টোটাল আমাৰ অসমত এসএসসি জিডি কনস্টেবলৰ ভ্যাকেন্সি হলগে ভ্যাকেন্সি ভালেখিনি হৈ গল আমাৰ অসমত লৱা বাবে টোটাল ভ্যাকেন্সি হলগে 5114 আৰু সোৱালি সকলৰ কাৰণে টোটাল ভ্যাকেন্সি হলগে 564 টোটাল 5678 টা আমাৰ অসমৰ লৱা সোৱালি বিলাকৰ কাৰণে হলগে ইয়াতে মেলেডেন্সি এফেক্ট এৰিয়া জেনেৰেল এৰিয়া সকলো বিলাক ডিস্ট্ৰিক্ট সকলো বিলাক মিলাই মিলি টোটাল ভ্যাকেন্সি আমাৰ অসমত লৱা আৰু সোৱালি বাবে হলগে 5678 আৰু ইয়াতে কাট অফ খুবে কম যাব চিন্তা কৰিব কোনো কাৰণ নাই আমাৰ অসমত এবা কাট অফ খুবে কম যাব কাৰণ ভ্যাকেন্সি ভালেখিনি বাঢ়ি গল যেতিয়া এডভাৰটাইজমেন্ট আহিছিল তেতিয়া পাই 4000 প্লাস ভ্যাকেন্সি আছিল এতিয়া আপোনালোকে চাই লওক পাই 5000 প্লাস ভ্যাকেন্সি হৈ গল মানে 5678 টা ভ্যাকেন্সি টোটাল আমাৰ অসমত হলগে আৰু আপোনালোকে ফিজিক্যাল টেষ্টৰ কাৰণে ভালকে আপোনালোকে তৈয়াৰী কৰি থাকক ফিজিক্যাল টেষ্টৰ ৰিজাল্ট মানে ফিজিক্যাল টেষ্ট দিবলে খুব কম দিনৰ ভিতৰতে আপোনালোকৰ ৰিজাল্ট আহি যাব আপোনালোকে গম পাইছে ইতিমধ্যে ভ্যাকেন্সি যি তালিকা আছিল তালিকাখন প্ৰকাশ পালে তাৰ পিছত এতিয়া আপোনালোকৰ ৰিজাল্ট প্ৰকাশ পাব ৰিজাল্ট আপোনালোকৰ ৰিটাৰ্ণ এক্সামৰ যি ৰিজাল্ট এই ৰিজাল্ট আপোনালোকৰ প্ৰকাশ পাব খুব কম দিনৰ ভিতৰতে মে মাহৰ ফাৰ্স্ট সেকেন্ড উইকত আপোনালোকে ৰিজাল্ট সমূহ আপোনালোকে পাই যাব কাৰণ ইতিমধ্যে এনসোৱাকি দিয়া পাই দুমাহ মান হ'ব হৈছেগে মানে মিনিমাম ডেমাহ দুমাহত এসএসসি জিডি কনস্টেবলৰ ৰিজাল্ট প্ৰকাশ পায় যেতিয়া এনসোৱাকি দিয়া হয় তাৰ পৰা পাই ডেমাহ দুমাহ ভিতৰত ৰিজাল্ট আহি যায় সেইকাৰণে আপোনালোকৰ হয়তো খুব কম দিনৰ ভিতৰতে ইয়াৰ ৰিজাল্ট প্ৰকাশ পাব চিন্তা কৰিব কোনো কাৰণ নাই মাত্ৰ আপোনালোকে ফিজিক্যাল টেষ্টটো তৈয়াৰী কৰি থাকক যদি আপোনালোকে এটা ভাল মাৰ্কস পাইছিল এসএসসি জিডি কনস্টেবলত সো এটো আছিল যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় এখন ধন্যবাদ